ভিজন আৰ্ট অসমত নৱপ্ৰজন্মৰ চিত্ৰশিল্পী প্ৰণৱপ্ৰাণ শইকীয়াৰ চিত্ৰ প্ৰদৰ্শনী। ভিজন আৰ্ট অসমত আয়োজন কৰা 9 মেৰ পৰা 11 মেলৈ অনুষ্ঠিত হোৱা চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানত বহুকেইখন চিত্ৰ প্ৰদৰ্শনীৰ লগতে ইয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কেইবাখনো চিত্ৰ প্ৰদৰ্শন কৰা হয়। আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰদলৈ, কিৰণ চন্দ্ৰ শৰ্মা, চিত্ৰশিল্পী পৰীক্ষিত বৰুৱা, জিতেন শইকীয়া, কমল শৰ্মাই। মাল্যৰ্পণ কৰে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, মামণি কটকীৰ লগতে বিশিষ্ট অতিথিসকলে। ইয়াৰ পাছতে প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰণৱ কুমাৰ বৰুৱাই। লগতে অনুষ্ঠানটিত কেইবাগৰাকী চিত্ৰশিল্পী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটি পৰিচালনা কৰে সমাজকৰ্মী বাসৱী শইকীয়াই। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। ধন্যবাদ। মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি ইংৰাজী 9 মে তাৰিখৰ পৰা শনিবাৰে 3 বজাত মোৰ এখন একক চিত্ৰ প্ৰদৰ্শনী মই আয়োজন কৰিছোঁ। এই প্ৰদৰ্শনী অহা সোমবাৰ অৰ্থাৎ 11 মে তাৰিখলৈকে চলি থাকিব আৰু কাইলৈ আৰু পৰহিলৈ দিনৰ 1 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে খোলা থাকিব। ছবি আঁকি ভাল পোৱাৰ কাৰণে তেনেকৈ ছবি আঁকি গৈছিলোঁ। আগতে কেইবাখনো ছবি গোট খালে ভাবিলোঁ প্ৰদৰ্শনীখন কৰোঁ আৰু সেইবাবেই এয়া মোৰ প্ৰথম প্ৰচেষ্টাৰে এইখন মোৰ প্ৰথম প্ৰদৰ্শনী। মই খুব আশা কৰিছোঁ সকলো আহক, কলাপ্ৰেমী ৰাইজ আহক, তেওঁলোকৰ ছবিসমূহ চাওক। আৰু আমাৰ সততে মানুহে কয় যে আমাৰ ছবি চাব নাজানে বা ছবিসমূহ মানুহে ভাল নাপায় বা বুজি নাপায়, তেনেকুৱা আমি শুনো, আমাৰ কাণত পৰে। সেয়ে মই আশা কৰিম যে আপোনালোকে এবাৰ আহক, প্ৰদৰ্শনীখনলৈ আহক, তেতিয়া আপোনালোকে গম পাব যে ছবিও চায়ো আমনি নালাগে, আচলতে ভাল লাগে, যে ছবি আকৰ্ষণৰ বস্তু। ছবি চায়ো যে আমি আমাৰ কলাত্মক মনটো আমি ৰসাস্বাদন কৰিব পাৰোঁ, সেয়া অনুভৱ কৰিব পাৰি। আৰু সেইবাবে মই সকলোকে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ যে আপোনালোক আহক, আপোনালোকৰ উপস্থিতিয়ে মোক উৎসাহিত কৰিব আৰু মই আগলৈ ছবি আঁকিবলৈ মই মনতে সাহস পাম আৰু কৰিবলৈ। ধন্যবাদ। আজি এটা অতি বৈশিষ্ট্যপূৰ্ণ দিন যোৰহাটৰ কাৰণে, যোৰহাটবাসীৰ কাৰণে। কাৰণ আমাৰ এজন যোৰহাটৰ বিভিন্ন ধৰণে আগবাঢ়ি গৈ থকা যুৱক, তেওঁ চৰকাৰী চাকৰি কৰাৰ উপৰি তেওঁ আমাৰ প্ৰান্তিকতো আৰু বা সাপ্তাহিক যিখন আমাৰ বসুন্ধৰা, তাত অতি সুৱলভাৱে, অতি শব্দগাঁথনি ইমান ভাল যে আমি কৈ সামৰি শেষ কৰিব নোৱাৰোঁ। তেনেকুৱা এজন যুৱকে তেওঁ অন্য এটা বৈশিষ্ট্য চিত্ৰশিল্প আজি প্ৰদৰ্শনীখনৰ মুকলি কৰিছে। ভিজন আৰ্টত এই আৰম্ভ কৰা এই প্ৰদৰ্শনীখন প্ৰণৱ বৰুৱাদেৱে, বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাদেৱে উদ্বোধন কৰে আৰু আমিও আজি ইয়াত আহি উপস্থিত হ'বলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু দেখি অভিভূত হৈছোঁ যে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ যিবোৰ বাহক বা যিবোৰ ব্যৱস্থা, সেই সকলোবিলাক বস্তু চিত্ৰখনত আঁকি উলিওৱাৰ উপৰি তেওঁ কাম কৰিছে। বিশেষকৈ সকলো ধৰণৰ ব্যক্তিৰ কাৰণে, স্কুলীয়াৰ পৰা একেবাৰে বৃদ্ধ অৱস্থা ব্যক্তি আপ্লুত হ'ব পৰাকৈ তেওঁ যিখিনি চিত্ৰশিল্প ইয়াত প্ৰদৰ্শনী কৰিছে, সেই প্ৰদৰ্শনীখনি যদি যোৰহাটবাসী ৰাইজে চাবলৈ নাপায় বা চাবলৈ নাহে, তেতিয়াহ'লে আপোনালোকক মুখেৰে কৈ পেলাই মই বুজাব নোৱাৰিম। গতিকে আহিব, সকলোৱে চাব প্ৰণৱপ্ৰাণ শইকীয়াৰ এই এটা বৈশিষ্ট্য বা তেওঁৰ জীৱনৰ এটা অতি আনন্দপূৰ্ণ দিনত আপোনালোকো আহক। যোৰহাটৰ ল'ৰা এটা, তেওঁৰ সেই চিত্ৰশিল্পখিনি আজি উদ্বোধন কৰা চিত্ৰশিল্পখিনি আজি আপোনালোকে প্ৰদৰ্শন কৰি তাৰ পৰা আপোনালোকে ক্ৰয় বিক্ৰয় যদি কৰিব বিচাৰে তেতিয়াতো কৰিব পাৰিব। মই সকলোকে আহ্বান জনাইছোঁ।